কম্পিউটাৰত টেক্সট এটা যদি আপুনি কাৰ্ভ কৰিব বিচাৰিছে লগতে টেক্সট এটা সাৰ্কুলৰ দৰে ৰাউণ্ড কৰিব বিচাৰিছে যদি তেতিয়াহ'লে Corel Draw 11 ব্যৱহাৰ কৰিব পাৰে Corel Draw 11ত আপুনি প্ৰথমতে ক্লিক কৰিব ইয়াত নিউ পেজ আনিবৰ বাবে নিউ গ্ৰাফিক্সত ক্লিক কৰিব পাৰে তাৰ পাছত আপুনি সাৰ্কুল এটা ইয়াত ড্ৰ কৰিব পাৰিব এতিয়া যেটো টেক্সট আপুনি লিখিব বিচাৰিছে সেই টেক্সটত ক্লিক কৰি আপুনি ইয়াত টাইপ কৰিব এনেকে টাইপ কৰিব টেক্সটটো মিলাই ল'ব পাৰিব এতিয়া দুটা একেলগে সিলেক্ট কৰিব টেক্সটৰ লগত ৰাউণ্ডটো সিলেক্ট কৰিব টেক্সটত যাব ফিট টেক্সট টু পাথত ক্লিক কৰিব ধুনিয়াকৈ ইয়াত ৰাউণ্ড টেক্সটটো ৰাউণ্ড হৈ গৈছে এডজাস্ট কৰিব পাৰিব ইয়াত এডজাস্ট কৰা হোৱাৰ পাছত সিলেক্ট কৰি এৰেঞ্জত যাব কনভাৰ্ট টু কাৰ্ভত ক্লিক কৰিব ৰাউণ্ডটো বাহিৰলৈ লৈ আহিব ইয়াক ডিলিট কৰিব পাৰে এনেকৈ আপুনি টেক্সট এটা ৰাউণ্ড কৰিব পাৰিব আপোনাক Corel Draw 11 প্ৰয়োজন হ'লে কমেন্ট কৰিব আপোনাক ফ্ৰীতে ইনষ্টল কৰি দিয়া হ'ব থ্যাংক ইউ ফৰ ওয়াচিং